নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ এটো আমাৰ ক্লাছ 11 ম্যাথমেটিক্সৰ পঞ্চমটো ভিডিও আৰু এই ভিডিওটোত আমি এক্সাৰসাইজ 1.4 ৰ বাবে লগা যিখিনি থিওৰি আছে সেইখিনি থিওৰি আজি আমি পঢ়িবলৈ চেষ্টা কৰিম অৰ্থাৎ আজি আমি ভেন ডায়াগ্ৰাম আৰু অপাৰেশনছ অন সেট এই দুটা টপিক পঢ়িবলৈ চেষ্টা কৰিম আৰু অপাৰেশনছ অন সেটৰ ভিতৰত দুটা বিশেষ টপিক ইউনিয়ন অফ সেট আৰু ইন্টাৰসেকশন অফ সেট এই দুটা টপিক আমি বিশেষকৈ মন দি আজি পঢ়িবলৈ চেষ্টা কৰিম বা বুজিবলৈ চেষ্টা কৰিম সো আহক বৰ বেছি পলম নকৰি আজি আমাৰ ভিডিওটো আৰম্ভ কৰিম তোমালোকে এটা কথা লক্ষ্য কৰা যে মই যেতিয়া তোমালোকক সাবসেটৰ বিষয়ে কৈছিলো বা ইউনিভাৰ্সাল সেটৰ বিষয়ে কৈছিলো তেতিয়া মই বাৰে বাৰে কৈছিলো যে এটা সেটৰ ভিতৰত আন এটা সেট সোমাই থাকে ফৰ এক্সাম্পল এই যে সাবসেট অফ বি যদি হয় তেনেহলে বি সেটটোৰ ভিতৰত এ সেটটো সোমাই আছে এনেকে কোনে নকওঁ এতিয়া এই কথাবোৰ আমি যদি এটা চিত্ৰৰ সহায়ত বুজাবলৈ চেষ্টা কৰো এটা ডায়াগ্ৰামৰ সহায়ত বুজাবলৈ চেষ্টা কৰো তেনেহলে সেই ডায়াগ্ৰামবোৰক ভেন ডায়াগ্ৰাম বুলি কয় আৰু ভেন ডায়াগ্ৰাম বুলিনো কিয় কয় যেহেতু জন ভেন নামৰ এজন ম্যাথমেটিশিয়ানে তেওঁ এজন ম্যাথমেটিশিয়ান নাছিল একচুয়ালি তেওঁ লজিশিয়ান আছিল সেই জন ভেন নামৰ মানুহজনে এই চিত্ৰবোৰৰ কথা প্ৰথম ইন্ট্ৰোডিউস কৰোৱাৰ বাবে আমাক আমি তেওঁৰ নামত এই চিত্ৰবোৰক উৎসৰ্গা কৰো আৰু সেয়েহে আমি এই চিত্ৰবোৰক ভেন ডায়াগ্ৰাম বুলি কওঁ ওকে এটা ভেন ডায়াগ্ৰামনো কি বস্তু তাক আমি অতি সহজতে বুজিবলৈ চেষ্টা কৰো suppose u এটা সেট u এটা ইউনিভাৰ্সাল সেট ওকে ইয়াত 10টা এলিমেন্ট আছে 1 2 3 4 আপ টু 10 লৈকে আছে ধৰি ললো আৰু এই সেটটো মই ধৰিলো এই 1 ৰ পৰা 10 ৰ মাজত থকা ইভেন নাম্বাৰৰ সংহতি ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যাৰ সংহতি তে কি আহিব 2 4 6 8 আৰু 10 মানে এই পাঁচটা এলিমেন্ট আহিব ইয়াত তোমাৰ 10টা এলিমেন্ট আছে ইয়াত 5টা এলিমেন্ট আছে ওকে এতিয়া এই কেছটো এই দুটা সেটক মই ভেন ডায়াগ্ৰামৰ সহায়ত কিদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰিছো সাধাৰণতে আমি এটা ইউনিভাৰ্সাল সেটক সদায় এটা ৰেক্টেংগুলাৰ সহায়ত ৰিপ্ৰেজেন্ট কৰো লক্ষ্য কৰিবা যে মই সাধাৰণতে বোলা শব্দটো ব্যৱহাৰ কৰিছো কিয়নো ৰেক্টেংগুলাৰ সহায়ত ৰিপ্ৰেজেন্ট নকৰি আমি যিকোনো চিত্ৰৰ সহায়ত বা যিকোনো আকাৰৰ সহায়ত এটা ইউনিভাৰ্সাল সেটক ৰিপ্ৰেজেন্ট কৰিব পাৰো কিন্তু সাধাৰণতে ম্যাথমেটিক্সত ইউনিভাৰ্সাল সেটটো ৰেক্টেংগুলাৰ সহায়ত ৰিপ্ৰেজেন্ট কৰিলে আমাৰ সুবিধা হয় বা আমি ৰেক্টেংগুল এটা দেখিলে বুজি পাই যাওঁ যে এটো এটা ইউনিভাৰ্সাল সেট ওকে সো প্ৰথমত আমি এটা ৰেক্টেংগুল আকো ওকে এটো হৈছে ইউ সেটটো this is the set u আৰু লক্ষ্য কৰা যে এই a সেটটো u সেটৰ প্ৰপাৰ সাবসেট হয় মানে গতিকে এই a সেটটো u সেটৰ ভিতৰত সম্পূৰ্ণৰূপে সোমাই থাকিব ইয়াত ধুনীয়াকৈ এনেকৈ সোমাই থাকিব মানে এটো ধৰিলো a সেট এতিয়া এই a সেটটোত কি এলিমেন্ট আছে সেই এলিমেন্টবোৰ আমি ইয়াত লিখি দিম ওকে ইয়াত কি আছে 2 4 6 8 আৰু 10 এইকেইটা এলিমেন্ট আছে হয়নে 2 4 6 8 10 এইকেইটা এলিমেন্ট a সেটটোৰ ভিতৰত সোমাই আছে আমি ইয়াত ধুনীয়াকৈ লিখি দিম আৰু a সেটটোৰ বাহিৰত কিন্তু u সেটৰ ভিতৰত কি এলিমেন্ট সোমাই আছে লক্ষ্য কৰা 1 আছে 3 আছে 5 আছে 7 আছে আৰু তাৰ লগতে 9 আছে হয়নে 1 3 5 7 9 এইকেইটা এলিমেন্ট a সেটৰ বাহিৰত আছে কিন্তু u সেটৰ ভিতৰত আছে গতিকে ইউ সেটত টোটাল কেইটা এলিমেন্ট হল 10টা এলিমেন্ট হল কাৰণ ইয়াত 1 আছে 2 3 4 5 6 7 8 9 10 এই গোটেই কেইটা এলিমেন্ট এই ইউ সেটৰ ভিতৰত সোমাই আছে হয়নে ইউ সেটটোত টোটাল 10টা এলিমেন্ট আছে আৰু এই ইউ সেটৰ ভিতৰত থকা এ সেটটোত তোমাৰ 5টা এলিমেন্ট সোমাই আছে গতিকে এই কেছটো আমি এই ধৰণে এটা ভেন ডায়াগ্ৰামৰ সহায়ত আঁকি বুজাব পাৰো বা ৰিপ্ৰেজেন্ট কৰিব পাৰো এতিয়া লক্ষ্য কৰা যে ইয়াত আমাক এই কেছটো দুটা সেট দিছে মানে এটা হৈছে ইউনিভাৰ্সাল সেটটো আৰু আনটো সেট হৈছে এ যেটো ইউনিভাৰ্সাল সেটৰ সাবসেট হয় আমি যদি ইয়াত আৰু এটা সেট কনসিডাৰ কৰো সাপোজ বি আৰু এটা সেট কনসিডাৰ কৰিছো বি ইয়াত দুটা এলিমেন্ট আছে ধৰিলো 4 আৰু 6 এই দুটা এলিমেন্ট আছে সো বি সেটটো ইয়াত এ সেটৰ ভিতৰত সোমাই আছে মানে বি ইজ এ প্ৰপাৰ সাবসেট অফ এ এণ্ড এ ইজ এ প্ৰপাৰ সাবসেট অফ দা সেট ইউ এই কথাটোক আমি ভেন ডায়াগ্ৰামৰ সহায়ত কেনেদৰে ৰিপ্ৰেজেন্ট কৰিব সো আমি ইউ সেটটোক আকৌ এটা ৰেক্টেংগুলাৰে ৰিপ্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিলো এটো এটা ৰেক্টেংগুল ওকে আৰু লক্ষ্য কৰা যে এটো ক্ষেত্ৰত এটো এক্সাম্পলৰ ক্ষেত্ৰত বি সেটটো এ সেটৰ ভিতৰত সম্পূৰ্ণৰূপে সোমাই আছে গতিকে মই ইয়াত কেনেকৈ লিখিম
এইটো ধৰি লোৱা A সেট আৰু তাৰ ভিতৰত B সেট সোমাই আছে এইটো B সেট ওকে B সেটত কি এলিমেন্ট আছে 4 আৰু 6 এই দুটা এলিমেন্ট আছে আৰু B সেটৰ বাহিৰত কিন্তু A সেটৰ ভিতৰত কি এলিমেন্ট আছে আমাৰ 2 আছে 8 আছে আৰু 10 আছে হয়নে 2 8 আৰু 10 এইকিটা এলিমেন্ট A সেটৰ ভিতৰত আছে কিন্তু B সেটৰ বাহিৰত আছে আৰু কোনকিটা এলিমেন্ট A সেটৰ বাহিৰত আছে কিন্তু U সেটৰ ভিতৰত আছে কি আছে 1 3 5 7 আৰু 9 এইকিটা এলিমেন্ট আছে হয়নে গতিকে এই কেছটোক আমি এইটো ভেন ডায়াগ্ৰামৰ সহায়ত আকি ৰিপ্ৰেজেন্ট কৰিব পাৰো বুজাব পাৰো ওকে লক্ষ্য কৰা যে ইউ সেটটোৰ ভিতৰত সম্পূৰ্ণ 10টা এলিমেন্ট আছে 1 2 3 4 5 6 7 8 9 10 এই গোটেইকিটা এলিমেন্ট ইউ সেটৰ ভিতৰত আছে আৰু এ সেটটোৰ ভিতৰতো 5টা এলিমেন্ট আছে কেনেকে আছে 2 4 6 8 10 আৰু বি সেটৰ ভিতৰত দুটা এলিমেন্ট আছে 4 আৰু 6 ওকে আন্ডাৰস্টুড এই কেছটোক আমি এইদৰে এনেকুৱা এটা ভেন ডায়াগ্ৰামৰ সহায়ত আকি ৰিপ্ৰেজেন্ট কৰিব পাৰো এনেকেই যে আকিব লাগিব কথা নাই তোমালোকে নিজৰ ইচ্ছা মতে বিভিন্ন ধৰণে আকিব পাৰা কেৱল লজিকেলি এই চিত্ৰটোৱে এইকিটা সেটক ৰিপ্ৰেজেন্ট কৰিব পাৰিব লাগে ওকে আন্ডাৰস্টুড আশা কৰো তোমালোকে ভেন ডায়াগ্ৰাম মানে কি বস্তু বুজি পাইছা আৰু আমি যেতিয়া অলপ পাছত ইউনিয়ন অফ সেটস পঢ়িম বা ইন্টাৰসেকশন অফ সেট পঢ়িম তেতিয়া আমি বিভিন্ন ধৰণৰ ভেন ডায়াগ্ৰাম পাম ভেন ডায়াগ্ৰামৰ ধাৰণাটো বা আইডিয়াটো তোমালোকৰ লাহে লাহে ভিভিড হৈ গৈ থাকিব এতিয়া আমি অপাৰেশনস অফ সেটৰ বিষয়ে আলোচনা কৰিম সো আवर নেক্সট টপিক ইজ অপাৰেশনস অন সেটস ওকে এতিয়া আমি অপাৰেশনস অন সেটৰ বিষয়ে আলোচনা কৰিম লক্ষ্য কৰা তোমালোকে যেতিয়া নেচাৰেল নাম্বাৰ পঢ়িছিলা বা স্বাভাৱিক সংখ্যা পঢ়িছিলা 1 2 3 4 পঢ়িছিলা সেই 1 2 3 4 পঢ়াৰ লগে লগে তোমালোকে নেক্সট যেটো বস্তু শিকিছিলা হেতু হৈছিল টেবল বা নেওতা এডিশনৰ টেবল শিকিছিলা যোগ নেওতা বিয়োগ নেওতা হেতু শিকিছিলা হয়নে এটা যোগ বিয়োগ বা প্লাস মাইনাস এগুলো কি বস্তু সেবোৰ আছিল নাম্বাৰছৰ ওপৰত কৰা কিছুমান অপাৰেশন ওকে দুটা নাম্বাৰক আমি লগ লগাইছিলো অৰ্থাৎ যোগ বিয়োগ পূৰণ হৰণ হেবোৰ কি আছিল কেৱল কিছুমান অপাৰেশনস আছিল এতিয়া আমি সেট পঢ়াৰ লগে লগে এতিয়া দুটা সেটক কি দৰে লগ লগাব পাৰি এটা এডিশন মাল্টিপ্লিকেশন এবোৰৰ ফলনি আমি কিছুমান বিশেষ ধৰণৰ অপাৰেশন পাম সেবোৰক আমি এডিশন মাল্টিপ্লিকেশন বুলি নকওঁ বেলেগ কিবা নাম দিম আমি ইউনিয়ন ইন্টাৰসেকশন বুলি কম ওকে এতিয়া সেই সেটবোৰক কি দৰে অপাৰেট কৰিব পাৰি সেট দুটা সেটক কি দৰে লগ লগাব পাৰি সেবোৰৰ বিষয়ে আমি এইটো টপিকত আলোচনা কৰিম ওকে আন্ডাৰস্টুড সো আমাৰ ফাৰ্স্ট অপাৰেশনটো হল ইউনিয়ন অফ সেটস বুলি কয় এটো সো সেট পঢ়াৰ লগে লগে আমি প্ৰথম অপাৰেশনটো কি পাওঁ ইউনিয়ন অফ সেটস এতিয়া এই ইউনিয়ন অফ সেটস নো কি বস্তু তাক বুজিবৰ কাৰণে এটা কথা লক্ষ্য কৰা সাপোজ A আৰু B দুটা সেট দিয়া আছে যিকোনো দুটা সেট এতিয়া A আৰু B ৰ যেটো ইউনিয়ন হ'ব সেই ইউনিয়নটো আন এটা সেট হয় যেনেকে 1 আৰু 2 1 আৰু 2 তাক প্লাস কৰিলে আমি কি পাওঁ আৰু এটা নাম্বাৰ পাওঁ নে নাপাওঁ সিমিলাৰলি A আৰু B এই দুটা সেটক ইউনিয়ন কৰিলে আমি আৰু এটা সেট পাম ওকে সেই সেটটো কি হ'ব বা সেই সেটটোত কি এলিমেন্ট থাকিব সোৱা সেই সেটটোত A ত থকা প্ৰত্যেকটো এলিমেন্ট থাকিব B ত থকা প্ৰত্যেকটো এলিমেন্ট থাকিব কিন্তু A আৰু B ৰ যদি কিবা কমন এলিমেন্ট আছে এনেকুৱা কিছুমান এলিমেন্ট আছে যেটো A টো আছে B টো আছে তেনেহলে সেইবোৰ এলিমেন্ট আমি A ইউনিয়ন B ত এবাৰহে লিখিম দুবাৰ নিলিখিম ওকে আন্ডাৰস্টুড আৰু সেই A আৰু B ৰ ইউনিয়নক বুজাবৰ কাৰণে আমি সদায় ইয়াক এইদৰে লিখো A ইউনিয়ন B ওকে A ইউনিয়ন B ই কি হয় ই এটা সেট হয় কেনেকুৱা সেট যেটো সেটত A ত থকা প্ৰত্যেকটো এলিমেন্ট থাকিব B ত থকা প্ৰত্যেকটো এলিমেন্ট থাকিব কিন্তু A আৰু B ৰ যিবোৰ কমন এলিমেন্ট হেবোৰ দুবাৰ দুবাৰ নাহে এবাৰেই আহিব কিহৰ কাৰণে এবাৰ আহিব কাৰণ আমি জানো যে এটা সেটত আমি এটা এলিমেন্ট দুবাৰ কেতিয়াও নিলিখো এবাৰেই লিখো সেয়েহে কমন এলিমেন্ট বিলাক সদায় আমি এবাৰেই লিখিম এটা এক্সাম্পলৰ সহায়ত A ইউনিয়ন B কি বুজিবলৈ চেষ্টা কৰা সো সাপোজ A is the set 2 4 6 8 okay আৰু B is the set suppose 6 8 10 আৰু 12 এইকিটা এলিমেন্ট B ত আছে
okay understood এতিয়া A ইউনিয়ন B কি বুলি কৈছিলো ইউ এটা সেট হয় এই সেটটোত কি এলিমেন্ট আহিব A ত থকা প্ৰত্যেকটো এলিমেন্ট আহিব অৰ্থাৎ 2 4 6 8 এই গোটেইকেইটা এলিমেন্ট আহিব হয়নে B ত থকা প্ৰত্যেকটো এলিমেন্ট আহিব অৰ্থাৎ 6 8 10 12 এই গোটেইকেইটা এলিমেন্ট আহিব হয়নে নহয় লক্ষ্য কৰা যে এই 6868 এইকেইটা হৈছে কমন এলিমেন্ট A to 68 আছে B to 68 আছে গতিকে এই 68 টোক মই দুবাৰ নিলিখি এবাৰেই লিখিম অৰ্থাৎ এই এটা 68 ক মই মুছি পেলাম বা এই সেটটোত ইনক্লুড মই নকৰো ওকে আন্ডাৰস্টুড গতিকে এই সেটটোত কি এলিমেন্ট আহিব 2 4 6 8 10 আৰু 12 ধৰিব পাৰিছানে তোমালোকে এতিয়া A ইউনিয়ন B মানে কি বস্তু ইয়াত লক্ষ্য কৰা যে A ও B ৰ সাবসেট নহয় বা বিও ইয়াত এৰ সাবসেট নহয় হয়নে কিন্তু এটা সেট যদি আন এটা সেটৰ সাবসেট হয় তেনেহলে তাহাতৰ ইউনিয়ন কেনেকুৱা হ'ব সেই কথাটো বুজিবলৈ বেলেগ এটা एग्जांपल চাওঁ সাপোজ এ এটা সেট আছে তাত মই ভাৱেল কিটাক লৈ ললো এ ই আই ও আৰু ইউ এইকেইটা এলিমেন্ট এ সেটটোত আছে ওকে আন্ডাৰস্টুড আৰু বি এটা সেট আছে তাত কেৱল কি আছে এ আছে আই আছে আৰু ইউ আছে লক্ষ্য কৰা যে এটো ক্ষেত্ৰত এই কোৱেশ্চনটোৰ ক্ষেত্ৰত B is a subset of A B is a proper subset of A okay B set to A setter ভিতৰত সম্পূৰ্ণৰূপে সোমাই আছে তেনেহলে A ইউনিয়ন B কি হ'ব A ইউনিয়ন B কি এলিমেন্ট আহিব A ইউনিয়ন B A থকা প্ৰত্যেকটো এলিমেন্ট আহিব B থকা প্ৰত্যেকটো এলিমেন্ট আহিব আৰু ইহঁতৰ কমন এলিমেন্ট বিলাক কেইবাৰ আহিব এবাৰে আহিব প্ৰথমত আমি A থকা এলিমেন্ট বিলাক লিখি লওঁ A E I O আৰু U এটা লক্ষ্য কৰা যে বি থকা প্ৰত্যেকটো এলিমেন্টেই 8 আছে অৰ্থাৎ এ আৰু বি ৰ কমন এলিমেন্ট এই গোটেই তিনিটাই ইহঁতৰ কমন এলিমেন্ট হয় গতিকে বি ৰ এলিমেন্টবোৰ আকৌ ইয়াত এক্সট্ৰাকে লিখিব লগা হোৱা নাই মই গতিকে এ ইউনিয়ন বি মই কি পালো এ ই আই ও ইউ এই সেটটোকে পালো হয়নে আলটিমেটলি এই সেটটো ইজ ইকুৱেল টু কোনটো সেট হ'ব এই এ সেটটোৱে নহব জানো হয়নে সো এটো মই এটা কনক্ৰিট এক্সাম্পলৰ সৈতে কথাটো বুজাই দিলো কিন্তু সাধাৰণতে ইন জেনাৰেল যদি বি এৰ সাবসেট হয় ওকে তেনেহলে এ ইউনিয়ন বি সদায় এ হ'ব ডাঙৰ সেটটো হ'ব এ ইউনিয়ন বি সদায় এই ডাঙৰ সেটটো হ'ব যিটো সেটৰ ভিতৰত বি সোমাই আছে সেই সেটটো হ'ব বা যদি এ যে সাবসেট অফ বি হয় অৰ্থাৎ বি সেটটোৰ ভিতৰত যদি এ সোমাই থাকে তেনেহলে এ ইউনিয়ন বি সদায় বি হ'ব এই ডাঙৰ সেটটো হ'ব অৰ্থাৎ যিটো সেটৰ ভিতৰত এই সাবসেটটো সোমাই আছে সেই সেটটো ওকে আন্ডাৰস্টুড আশা কৰো তোমালোকে এই ইউনিয়ন মানেনো কি বস্তু বুজি পাইছা এতিয়া আমি ইউনিয়ন অফ সেটৰ ডেফিনিশন বুজিবলৈ চেষ্টা কৰিছো আমি এতিয়া ধুনিয়াকে ইউনিয়নক ডিফাইন কৰিম এতিয়ালৈকে মই এক্সাম্পলৰ সহায়তে বুজাবলৈ চেষ্টা কৰিছো আমি এতিয়া ডিফাইন কৰিম ওকে সো মই ইউনিয়নৰ ডেফিনিশনটো ইয়াত লিখিয়ে লৈছো কিতাপত দিয়া ধৰণে লিখিছো কি কৈছে যে the union of two sets A and B is a set C A আৰু B ৰ ইউনিয়ন কৰিলে আমি যি পাম সি নতুনকে আৰু এটা সেট হ'ব আৰু সেই সেটটোত কি থাকিব which consist of all those element either in A or in B সেই সেটটোত কি থাকিব A আৰু B ত থকা প্ৰত্যেকটো এলিমেন্টে থাকিব including those which are in both তাৰ মানে যিবোৰ এলিমেন্ট A আৰু B দুইটাতে আছে সেইবোৰ এলিমেন্টটো এই A union B ত আমি ইনক্লুড কৰিম so this is the definition of A union B আৰু এই কথাখিনিকে অলপ যদি ম্যাথমেটিক্যালি আমি লিখিব চেষ্টা কৰো তেনেহলে আমি কেনে লিখিব পাৰো যে A union B ইউনিয়নক এই সিম্বলটোৰে ৰিপ্ৰেজেন্ট কৰা হয় A union B is the set of all x কেনেকুৱা ধৰণৰ এলিমেন্ট থাকিব কেনেকুৱা ধৰণৰ x থাকিব এই সেটটোত the set of all x such that x belongs to A or x belongs to B এই কথাটোৱে কি বুজাব যে A ত থকা বা B ত থকা প্ৰত্যেকটো এলিমেন্টে A union B এই সেটটোত থাকিব okay this statement can also be considered as the definition of union of two sets okay এতিয়া লক্ষ্য কৰা তোমালোকে যেতিয়া এডিশন পঢ়িছিলা বা মাল্টিপ্লিকেশন পঢ়িছিলা এডিশন আৰু মাল্টিপ্লিকেশন পঢ়াৰ লগে লগে তোমালোকে ক্লাস 8 মানত আহি commutativity associativity existence of identity additive identity multiplicative identity এইবিলাকৰ বিষয়ে কিছুমান কথা পঢ়িছিলা হয়নে নহয় অৰ্থাৎ সেইবোৰ কি হয় সেইবোৰ এডিশন আৰু মাল্টিপ্লিকেশনৰ প্ৰপাৰ্টি হয়
Similarly, ইয়াত যেহেতু আমি নতুন এটা অপাৰেশন ইন্ট্ৰোডিউস কৰিছো তোমালোকৰ আগত, সেই অপাৰেশনটো কি ইউনিয়ন। এতিয়া সেই ইউনিয়নৰ কিছুমান প্ৰপাৰ্টি বুজিবলৈ আমি চেষ্টা কৰিম। সো আমাৰ নেক্সট টপিকটো হ'ল প্ৰপাৰ্টিজ অফ ইউনিয়ন। সো প্ৰথম প্ৰপাৰ্টিটো হ'ল কমিউটেটিভিটি। কমিউটেটিভিটি তোমালোকে আগতে এডিশন আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰতো পাই আহিছিলা, হয়নে নহয়? কমিউটেটিভিটি কি বস্তু তোমালোকে জানা। তে ইউনিয়নৰ ক্ষেত্ৰত কমিউটেটিভিটি কি হ'ব, কমিউটেটিভ প্ৰপাৰ্টিটো কি হ'ব, যে A ইউনিয়ন B is equal to B union A। অৰ্থাৎ মই যদি ইয়াত অৰ্ডাৰটো চেঞ্জ কৰি দিওঁ, A আৰু B ৰ অৰ্ডাৰটো চেঞ্জ কৰি দিওঁ, কি অৰ্ডাৰত আছে সেই কথাটো ইয়াত মেটাৰ নকৰে। A ইউনিয়ন B আৰু B ইউনিয়ন A দুটা একেই কথা, দুটাই সেম সেটকে বুজাব। তাৰপিছত নেক্সট প্ৰপাৰ্টিটো হ'ল এছ'চিয়েটিভিটি। নেক্সট প্ৰপাৰ্টিটো হ'ল এছ'চিয়েটিভিটি। তোমালোকে এডিশন আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰতো এছ'চিয়েটিভিটি পাই আহিছিলা, হয়নে নহয়? মনত পেলোৱাচোন। তোমালোকে পাইছিলা যে এডিশন এছ'চিয়েটিভ হয় কিন্তু সাবট্ৰেকশন এছ'চিয়েটিভ নহয়, আকৌ মাল্টিপ্লিকেশন এছ'চিয়েটিভ হয় কিন্তু ডিভিজন এছ'চিয়েটিভ নহয়। এতিয়া আমি গম পাম যে এই ইউনিয়নৰ অপাৰেশনটো এটা এছ'চিয়েটিভ অপাৰেশন হয়। ওকে, এছ'চিয়েটিভ অপাৰেশন মানে তাক মই কিদৰে লিখিব পাৰো, যে A ইউনিয়ন B, প্ৰথমত যদি মই ইয়াক কৰি লওঁ ইউনিয়ন C ইজ ইকুৱেল টু A ইউনিয়ন B ইউনিয়ন C। ওকে, এই কথাটোৱে কি বুজায়, যে মই যদি A আৰু B ক প্ৰথমত ইউনিয়ন কৰি লওঁ, তাৰ পাছত C ক ইউনিয়ন কৰো, আনহাতে মই যদি B আৰু C ক প্ৰথমত ইউনিয়ন কৰি লওঁ, তাৰ পাছত A ক ইউনিয়ন কৰো, এই দুয়োটা প্ৰচেছতে মই যি দুটা সেট পাম সেই দুয়োটা সেট একেই সেট হ'ব, কোনো ডিফাৰেন্ট সেট নহয়। অৰ্থাৎ মই কোন দুটা সেটক প্ৰথমত ইউনিয়ন কৰিছো সেই কথাটো ইয়াত মেটাৰ নকৰে। এতিয়া এইখিনিতে মই তোমালোকক এটা প্ৰশ্ন দিছো। প্ৰশ্নটো হ'ল যে এটা অপাৰেশন এছ'চিয়েটিভ হলে আমাৰ লাভনো কি হয়, বা এটা অপাৰেশন এছ'চিয়েটিভ নহলে আমাৰ লোকচাননো কি হয়। এইটো কথা মই সাধাৰণতে মই মোৰ ক্লাছৰ ষ্টুডেন্ট বিলাকক বুজাই দিওঁ, কিন্তু সব কথা যদি ইউটিউবতে দি দিওঁ তেনেহলে কেনেকে হ'ব, ক্লাছৰ ষ্টুডেন্ট বিলাকৰ কাৰণেও কিছুমান কথা থব লাগিব, হয়নে নহয়? গতিকে এই কথাটো তোমালোকক মই এটা প্ৰশ্ন সুধিছো, যে অপাৰেশন এটা এছ'চিয়েটিভ হলে আমাৰ লাভ কি হয়। ওকে, এই প্ৰশ্নটো তোমালোকে যদি ভাবিব পাৰা তেনেহলে নিশ্চয় কমেন্ট বক্সত মোক উত্তৰটো জনাবা, ঠিক আছে। নেক্সট কথাটো আহিলে আইডেন্টিটি। ওকে, এতিয়া ইউনিয়নৰ ক্ষেত্ৰত আইডেন্টিটি কি হ'ব, চোৱা এডিশনৰ ক্ষেত্ৰত তোমালোকৰ আইডেন্টিটি কি আছিলে, 0 আছিলে, মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত আইডেন্টিটি কি আছিলে, 1 আছিলে। এতিয়া এই সেটৰ ক্ষেত্ৰত, সেটৰ ইউনিয়নৰ ক্ষেত্ৰত আইডেন্টিটি কি হ'ব তোমাৰ, দ্য সেট এম্পটি সেট ফাই। কেনেকে এম্পটি সেট ফাই আইডেন্টিটি হয়, যে A ইউনিয়ন ফাই ইজ অলৱেজ দ্য সেট A। অৰ্থাৎ ফাইৰ লগত মই যি সেটকে ইউনিয়ন নকৰো কিয় মই সেই সেটটোকে ঘূৰাই পাওঁ। গতিকে ইউনিয়নৰ ক্ষেত্ৰত আমাৰ আইডেন্টিটিটো কি, দ্য এম্পটি সেট ফাই। তাৰপিছত আহিলে আইডেম্পটেন্ট ল। আইডেম্পটেন্ট ল মানে কি বস্তু, এইটো নাম্বাৰৰ ক্ষেত্ৰত সাধাৰণতে দেখা নাযায়। সো আইডেম্পটেন্ট ল মানে কি, যে A ৰ লগত যদি মই A কে ইউনিয়ন কৰো, অৰ্থাৎ A ইউনিয়ন A কি হ'ব, এই সেটটোৰ লগতে এটা সেটৰ লগতে যদি সেই সেটটোকে মই ইউনিয়ন কৰো, আমি সদায় সেই সেটটোকে ঘূৰাই পাম। A ইউনিয়ন A ইজ অলৱেজ ইকুৱেল দ্য সেট A। ওকে, ইয়াক কয় আইডেম্পটেন্ট ল। আৰু 5 নম্বৰ প্ৰপাৰ্টিটো হ'ল ল অফ ইউ। ল অফ ইউ মানে ল অফ ইউনিভাৰ্চেল সেট। ল অফ ইউ মানে সদায় ইউজত লিখো, সদায় গম পাবা যে ইউনিভাৰ্চেল সেটৰ কথা কৈ আছো। ল অফ ইউৱে আমাক কি কয়, যে A ইউনিয়ন ইউ ইজ অলৱেজ ইকুৱেল টু দ্য ইউনিভাৰ্চেল সেট ইউ। অৰ্থাৎ ইউনিভাৰ্চেল সেটৰ লগত যদি আমি কোনো সেটৰ ইউনিয়ন কৰো, আমি সদায় কি পাম, ইউনিভাৰ্চেল সেটটোকে ঘূৰাই পাম। ওকে, এই 5টা প্ৰপাৰ্টি ইউনিয়নৰ বিৰাটেই ইম্পৰ্টেন্ট প্ৰপাৰ্টি। এই প্ৰপাৰ্টি কেইটাৰ ওপৰতে নিৰ্ভৰ কৰি আমি যিকোনো বস্তু, যিকোনো প্ৰপাৰ্টি, ইউনিয়নৰ প্ৰপাৰ্টি আমি ডিৰাইভ কৰিব পাৰো। আশা কৰো তোমালোকে এইখিনি কথা ধুনীয়াকে বুজি পাইছা। এতিয়া আহা আমি আমাৰ নেক্সট টপিকটোত যাওঁ, নেক্সট অপাৰেশনটোত যাওঁ। আমাৰ নেক্সট অপাৰেশনটো হৈছে ইন্টাৰসেকশন অফ সেটস। এতিয়া ইন্টাৰসেকশন বুজিবৰ কাৰণে আমি কি কৰিব পাৰো, চোৱা যে যদি A আৰু B দুটা সেট আমাক দিয়া হয়, তেনেহলে সিহঁতৰ ইন্টাৰসেকশন আমি কম যে A ইন্টাৰসেকশন B বুলি কম। এতিয়া সেই A ইন্টাৰসেকশন B সেটটোত কোনবোৰ এলিমেন্টস আহিব, যিবোৰ এলিমেন্টস A টো আছে B টো আছে, অৰ্থাৎ যিবোৰ এলিমেন্টস A আৰু B দুটাতে কমন এলিমেন্ট, সেইবোৰ এলিমেন্ট এই নতুন সেটটোত অৰ্থাৎ A ইন্টাৰসেকশন B সেটটোত আহিব। A ইন্টাৰসেকশন B বুজিবলৈ সেই আমি আগৰ এক্সাম্পলটোকে লওঁ। Suppose A is the set of all elements, 2, 4, 6, 8, okay, আৰু B is the set this 6, 8, 10 আৰু 12 এইটো set, okay। তেনেহলে A আৰু B ৰ কমন এলিমেন্ট কি কি, 6 আৰু 8, হয়নে?
গতিকে A ইন্টাৰসেকশন B আমি এনেকে ৰিপ্ৰেজেন্ট কৰো ওকে A ইন্টাৰসেকশন B এই সিম্বলটোৰে আমি ইন্টাৰসেকশনক বুজাও তে A ইন্টাৰসেকশন B কি কি এলিমেন্ট আহিব চোৱা 6 আৰু 8 এই দুটা এলিমেন্ট আহিব বাকি একো এলিমেন্ট আহে কিহৰ কাৰণে 6 আৰু 8 আহিব কাৰণ এই দুটা সেটত 6 আৰু 8 এই দুটা এলিমেন্ট দুটা সেটতে আছে সেই কাৰণে ইয়াত কেৱল 6 আৰু 8 আহিব ওকে 2 4 10 12 এইকেইটা এলিমেন্ট ইয়াত নাহে আগৰ দৰে ইয়াত লক্ষ্য কৰা যে ইয়াত A is not a subset of B A is not a subset of B বা B is not a subset of A ওকে কিন্তু যদি সাবসেট হলে কেনেকুৱা হ'ব সাপোজ A এটা সেট লৈ লোৱা 1 2 3 up to 10 লৈকে আছে সাপোজ ওকে 8 কি আছে 1 ৰ পৰা 10 লৈকে সব নেচাৰেল নম্বৰ আছে আৰু B এটা সেট লৈ লোৱা সাপোজ 2 4 6 ওকে এইকেইটা এলিমেন্ট লৈ লোৱা 2 4 আৰু 6 B 2 4 আৰু 6 আছে লক্ষ্য কৰা যে এইটো এক্সাম্পলৰ ক্ষেত্ৰত B is a subset of A B সেটটো A সেটৰ ভিতৰত সোমাই আছে তেনেহলে A ইন্টাৰসেকশন B কি হ'ব A আৰু B ৰ কমন এলিমেন্ট কি হ'ব obviously 2 4 আৰু 6 এ হ'ব বাকি একো এলিমেন্ট ইয়াত নাহে কাৰণ 2 4 আৰু 6 A সেটটো আছে B সেটটো আছে সেই কাৰণে ইয়াত কেৱল 2 4 আৰু 6 আহিব কিন্তু লক্ষ্য কৰা যে 2 4 6 কি এইটো B সেটটো নিজে হয়নে নহয় অৰ্থাৎ A ইন্টাৰসেকশন B আমি কি পালো B পালো কেতিয়া পালো যেতিয়া B সেটটো A ৰ সাবসেট হয় গতিকে এই কথাটোক আমি জেনাৰেলাইজ কৰিব পাৰো এই গুটেই কথাখিনিক আমি জেনাৰেলাইজ কৰিব পাৰো ইয়াত আমি এটা পাৰ্টিকুলাৰ এক্সাম্পল দি বুজালো কিন্তু জেনাৰেলাইজ কৰিলে কি ক'ব পাৰা যে যদি A is a subset of B তেনেহলে আমি ইমপ্লাই কৰিব পাৰো যে A ইন্টাৰসেকশন B is equal to A বা B is a subset of যদি A হয় তেনেহলে আমি ইমপ্লাই কৰিব পাৰো যে A ইন্টাৰসেকশন B is equal to B ওকে তাৰমানে ইউনিয়নৰ ক্ষেত্ৰত মনত পেলোৱা যে ডাঙৰ সেটটো হয় ইউনিয়ন আৰু ইন্টাৰসেকশনৰ ক্ষেত্ৰত কি হয় সৰু সেটটো হয় ইউনিয়ন ওকে ধৰিব পাৰিছা ইয়াত এনেকে দুবাৰ দুবাৰ লিখাৰ কোনো অৰ্থ নাই ইয়াক এবাৰ এনেকে লিখিলেই হয় মই জাস্ট তোমালোকক কথাটো বুজাই দিবৰ কাৰণে দুবাৰ দুবাৰ লিখাইছো ডিস্টিংশনটো বুজাই দিবৰ কাৰণে দুবাৰ দুবাৰ লিখিছো আশা কৰো তোমালোকে এতিয়া ইন্টাৰসেকশন মানে কি বস্তু বুজি পাইছা দুটা সেটক ইন্টাৰসেক্ট কৰিলে কোনবোৰ এলিমেন্টস আহে সেইখিনি কথা বুজি পাইছা এতিয়া আমি ইন্টাৰসেকশনৰ ডেফিনেশনটো চাওঁ সো আগৰ দৰেই মই ইয়াতো ইন্টাৰসেকশনৰ ডেফিনেশনটো কিতাপত দিয়াৰ দৰেই লিখি লৈছো কিতাপত কি কৈছে যে দা ইন্টাৰসেকশন অফ টু সেটস A and B দুটা সেট আছে A আৰু B সিহঁতৰ ইন্টাৰসেকশন কি হ'ব ইজ দা সেট এটো আৰু এটা সেট হ'ব সেই সেটটোত কি থাকিব ইজ দা সেট অফ অল দোজ এলিমেন্টস which belong to both A and B অৰ্থাৎ সেইটো সেটত কি থাকিব A আৰু B ৰ যিবিলাক কমন এলিমেন্টস যিবোৰ এলিমেন্ট A টো আছে B টো আছে সেইবোৰ এলিমেন্ট এই নতুন সেটটোত অৰ্থাৎ A ইন্টাৰসেকশন B থাকিব বা অলপ ম্যাথমেটিক্যালি কথাটো কি দৰে লিখিব পাৰি A ইন্টাৰসেকশন B is the set of all x কেনেকুৱা ধৰণৰ এলিমেন্ট থাকিব x such that x belongs to A and x belong to B লক্ষ্য কৰা যে আগতে মই or শব্দটো ব্যৱহাৰ কৰিছিলো আৰু এই ডেফিনিশনটোত মই and শব্দটো ব্যৱহাৰ কৰিছো অৰ্থাৎ ইউনিয়নৰ ক্ষেত্ৰত আমি সদায় or ব্যৱহাৰ কৰো আৰু ইন্টাৰসেকশনৰ ক্ষেত্ৰত আমি ইয়াত সদায় and ব্যৱহাৰ কৰো এই or আৰু and ৰ ব্যৱহাৰ আগলৈও তোমালোকে বহুত বেছিকে লক্ষ্য কৰিবা এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰা যেতিয়া আমি ইউনিয়ন পঢ়িছিলো A ইউনিয়ন B ওকে এই দুটা সেটৰ ভিতৰত এটা সেটু যদি নন এম্পটি হয় তেনেহলে আমি যেটো A ইউনিয়ন B সেট পাম হেতু এটা নন এম্পটি সেট হ'ব অৰ্থাৎ A যদি এটা নন এম্পটি সেট B যদি এটা নন এম্পটি সেট আমি সদায় এটা নন এম্পটি সেটেই তাৰ ইউনিয়ন হিচাপে পাওঁ হয় নে নহয় কিন্তু লক্ষ্য কৰা যে ইন্টাৰসেকশনৰ ক্ষেত্ৰত আমি এনেকুৱা হ'ব পাৰে যে দুটাই নন এম্পটি সেট A ইন্টাৰসেকশন B ৰ ক্ষেত্ৰত কি হ'ব পাৰে যে A ও এটা নন এম্পটি সেট B ও এটা নন এম্পটি সেট কিন্তু ইহঁতৰ ইন্টাৰসেকশনটো মই phi সেটটো পালো অৰ্থাৎ এটা এম্পটি সেট পালো এনেকুৱা হ'ব পাৰে কেনেকে কেতিয়া হ'ব পাৰে সোৱা লক্ষ্য কৰা সাপোজ মই A সেটটোক লৈছো 1 2 3 ওকে আৰু B সেটটোক লৈছো 4 5 6 লক্ষ্য কৰা যে দুটাই নন এম্পটি সেট কিন্তু এই দুটা নন এম্পটি সেটৰ ইন্টাৰসেক্ট যদি কৰো তেনেহলে ইহঁতৰ কমন এলিমেন্ট একো নাই যেহেতু কমন এলিমেন্ট একো নাই আৰু যেহেতু A ইন্টাৰসেকশন B এনেকুৱা এটা সেট যত কোনো এলিমেন্টেই নাথাকিব যেহেতু ইয়াৰ ইহঁতৰ কোনো কমন এলিমেন্ট নাই সেয়ে যদি একো এলিমেন্টেই নাথাকে এই সেটটোক তাক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰিম phi ৰে ৰিপ্ৰেজেন্ট কৰিম হয়নে A ইন্টাৰসেকশন B মই কি পাব পাৰো phi পাব পাৰো অৰ্থাৎ দুটা নন এম্পটি সেটৰ মই ইন্টাৰসেকশন কি পালো phi পালো এতিয়া এনেকুৱা দুটা নন এম্পটি সেটৰ যদি ইন্টাৰসেকশন phi হয় তেনেহলে আমি তাক কি বুলি কওঁ ডিসজয়েন্ট সেট বুলি কওঁ মই তোমালোকক লিখাই দিছো if A and B are two sets such that A intersection B
is equal to phi, then A and B are called disjoint sets. Okay, এটো হল তোমালোকৰ disjoint সেটৰ definition. এতিয়া তোমালোকে লক্ষ্য কৰা যে আমি যেহেতু ইউনিয়ন পঢ়িছিলো, ইউনিয়ন পঢ়াৰ পাছত লগলগ তাৰ এক্সাম্পল চাই ডেফিনেশন চাই আমি লগলগ তাৰ কিছুমান প্ৰপাৰ্টি পঢ়িছিলো. এতিয়া ইন্টাৰসেকশনৰ প্ৰপাৰ্টি বিলাক কেনেকুৱা হ'ব পাৰে চোৱা. প্ৰপাৰ্টিজ অফ ইন্টাৰসেকশন. যিদৰে আমি ইউনিয়নৰ ক্ষেত্ৰত পাঁচটা প্ৰপাৰ্টি পাইছিলো, এতিয়া ইন্টাৰসেকশনৰ ক্ষেত্ৰতো আমি পাঁচটা প্ৰপাৰ্টি পাম. সেই প্ৰপাৰ্টি কিটাৰ প্ৰথম প্ৰপাৰ্টিটো কি হ'ব তোমালোকে জানাই. প্ৰথম প্ৰপাৰ্টিটো হ'ব কমিউটেটিভিটি, হয়নে? কমিউটেটিভিটি. কাৰ কমিউটেটিভিটি? ইন্টাৰসেকশনৰ কমিউটেটিভিটি. ওকে, লক্ষ্য কৰা যে দুটা সেটৰ যদি মই ইন্টাৰসেকশন লওঁ তেনেহলে A ইন্টাৰসেকশন B এইদৰে লওঁ নে B ইন্টাৰসেকশন A এইদৰে লওঁ, কোনো মেটাৰ নকৰে. এই দুটা সেট একেই সেট হ'ব. A ইন্টাৰসেকশন B ইজ ইকুৱেল টু B ইন্টাৰসেকশন A. কোনটো অৰ্ডাৰত মই ইন্টাৰসেক্ট কৰি আছো সেইটো একেবাৰেই মেটাৰ নকৰে. এই কথাটো কি বুলি কয়? কমিউটেটিভিটি অফ ইন্টাৰসেকশন. নেক্সট কথাটো কি আহিব? এছ'চিয়েটিভিটি. ওকে, এছ'চিয়েটিভিটি. এতিয়া ইন্টাৰসেকশনৰ ক্ষেত্ৰত এছ'চিয়েটিভিটিটো কি? যে A ইন্টাৰসেকশন B প্ৰথমত যদি মই ইয়াক ইন্টাৰসেক্ট কৰি লওঁ, তাৰ পাছত ইয়াৰ যিটো ফলাফল ওলাব, ইয়াৰ যিটো ৰিজাল্টিং সেট ওলাব, সেই সেটটোৰ লগত যদি মই C ইন্টাৰসেক্ট কৰো, আনহাতে মই যদি B আৰু C প্ৰথমক ইন্টাৰসেক্ট কৰি লওঁ, তাৰ পাছত এই ৰিজাল্টিং সেটটোৰ লগত মই A ইন্টাৰসেক্ট কৰো, তেনেহলে এই দুটা সেটৰ যিটো আল্টিমেট সেট হ'ব, যেটো শেষত গৈ আমি যেটো ৰিজাল্টিং সেট পাম, এই দুটা সেটেই ইকুৱেল সেট হ'ব. অৰ্থাৎ মই কোন দুটা সেটক আগত ইন্টাৰসেক্ট কৰি আছো সেই কথাটো একেবাৰে মিটাৰ নকৰে. সেই কথাটোকে কি বুলি কোৱা হয়? এছ'চিয়েটিভিটি অফ ইন্টাৰসেকশন বুলি কোৱা হয়. ওকে, এতিয়া নেক্সট প্ৰপাৰ্টিটো হ'ল আইডেন্টিটি. লক্ষ্য কৰা যে ইউনিয়নৰ ক্ষেত্ৰত আইডেন্টিটি কি আছিলে? ফাই. আমি যিকোনো সেটৰ লগত যদি ফাই সেটটোক ইউনিয়ন কৰি দিওঁ তেনেহলে কি পাওঁ? আমি সেই সেটটোকে ঘূৰাই পাওঁ. কিন্তু ইন্টাৰসেকশনৰ ক্ষেত্ৰত আইডেন্টিটিটো হ'ব তোমাৰ ইউনিভাৰ্সেল সেট. কাৰণ যিকোনো সেটৰ লগত যদি মই ইউনিভাৰ্সেল সেটক ইন্টাৰসেক্ট কৰি দিওঁ তেনেহলে মই সেই সেটটোকে ঘূৰাই পাম. কাৰণ A ইন্টাৰসেকশন U ইজ অলৱেজ ইকুৱেল টু A. ওকে, আইডেন্টিটি কি হ'ব ইন্টাৰসেকশনৰ ক্ষেত্ৰত? দা ইউনিভাৰ্সেল সেট. 4 নম্বৰ প্ৰপাৰ্টিটো হৈ গ'ল আইডেম্পটেন্ট প্ৰপাৰ্টি, হয়নে না? আইডেম্পটেন্ট. আইডেম্পটেন্ট প্ৰপাৰ্টিয়ে কি কয়? আগতে আছিলে A ইউনিয়ন A ইজ ইকুৱেল টু A. ইয়াৰ ক্ষেত্ৰত কি হ'ব? A ইন্টাৰসেকশন A ইজ ইকুৱেল টু A. ওকে, আৰু ইউনিয়নৰ ক্ষেত্ৰত আমি 5 নম্বৰ প্ৰপাৰ্টি পাইছিলো ল অফ ইউনিভাৰ্সেল সেট, হয়নে? ইয়াত ল অফ ইউনিভাৰ্সেল সেট নহয় পেলাই হ'ব ল অফ এম্পটি সেট, ল অফ ফাই. ওকে, ল অফ ফাইটো কি চোৱা, যে যিকোনো এটা সেটক মই যদি এম্পটি সেটৰ লগত ইন্টাৰসেক্ট কৰো তেনেহলে সদায় মই কি পাম? এম্পটি সেটটোকে পাম. ওকে, A ইন্টাৰসেকশন ফাই ইজ অলৱেজ দা এম্পটি সেট ফাই. মনত থাকিব, এইকেইটা হৈ গ'ল তোমালোকৰ ইন্টাৰসেকশনৰ প্ৰপাৰ্টি. এতিয়া লক্ষ্য কৰা যে তোমালোকে এডিশন আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি পাইছিলা. ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিয়ে কি কৰে? তোমালোকক এডিশন আৰু মাল্টিপ্লিকেশন এই দুটা অপাৰেশনত একেলগে কানেক্ট কৰে. সিমিলাৰলি ইয়াতো তোমালোকে এটা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি পাবা, আৰু এই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটোৱে কি কৰিব? তোমালোকৰ ইউনিয়ন আৰু ইন্টাৰসেকশন, ওকে, ইউনিয়ন আৰু ইন্টাৰসেকশনক তোমালোকৰ কানেক্ট কৰিব. ওকে, সো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো হ'ল যে A intersection B union C is equal to A intersection B union A intersection C. Okay, মনত থাকিব, এটো হল তোমালোকৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি. আৰু এই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিয়ে কি কৰে? লক্ষ্য কৰা, ইউনিয়ন আৰু ইন্টাৰসেকশনক কানেক্ট কৰে. এই কথাটোক এইদৰেও কোৱা হয় যে ইন্টাৰসেকশন ইজ ডিস্ট্ৰিবিউটিভ অভাৰ ইউনিয়ন. গতিকে ইউনিয়ন আৰু ইন্টাৰসেকশনৰ আমি এতিয়ালৈকে কেইটা প্ৰপাৰ্টি পালো? টোটেল 11টা প্ৰপাৰ্টি পালো. ইউনিয়নৰ কাৰণে 5টা, ইন্টাৰসেকশনৰ কাৰণে 5টা, আৰু শেষত গৈ পালো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি যিটোৱে ইউনিয়ন আৰু ইন্টাৰসেকশনক কানেক্ট কৰে. ওকে, আশা কৰিছো তোমালোকে এই গোটেইখিনি প্ৰপাৰ্টি ভালকে বুজি পাইছা, আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট বক্সত সুধিব পাৰা বা জনাব পাৰা. লক্ষ্য কৰা যে যদিও মই এতিয়ালৈকে ইউনিয়ন বা ইন্টাৰসেকশনৰ কথা পাতিছো, কিন্তু সিহঁতৰ ভেন ডায়াগ্ৰামনো কেনেকুৱা হ'ব সেইটো মই এতিয়ালৈকে আঁকি তোমালোকক দেখুওৱা নাই, হয়নে?
সো ইহঁতৰ ভেন ডায়াগ্ৰামটো কেনেকুৱা হ'ব প্ৰথমত চাই লওঁচোন দেই ইউনিয়নৰ ভেন ডায়াগ্ৰামটো প্ৰথমত কেনেকুৱা হ'ব সাপোজ দিছ ইজ দ্য সেট এ দিছ ইজ দ্য সেট বি ওকে এ আৰু বি ইয়াত আমি দুটা সেট লৈছো এতিয়া ইহঁতৰ ইউনিয়নত কি আহিব তোমালোকে নিজে ভাবাচোন ইউনিয়নত কি আহিব ইয়াত এ আৰু বিত থকা প্ৰত্যেকটো এলিমেণ্টে আহিব হয়নে নহয় গতিকে সেই কথাটো বুজাবৰ কাৰণে আমি চিত্ৰটো কিদৰে আঁকিব পাৰোঁ যে এইদৰে প্ৰথমত এইখিনি এৰিয়াক ৰং কৰি দিছোঁ ৰং এইখিনি এৰিয়া কি বস্তু এইখিনি হৈছে তোমাৰ এ সেটটোত থকা এলিমেণ্টছবোৰ ইয়াত কি আছে কেৱল এ সেটটোত থকা এলিমেণ্টছবোৰ আছে তাৰ পাছত এইখিনিত কি থাকিব এইখিনি এ আৰু বি দুটাৰে কমন এৰিয়াখিনি অৰ্থাৎ এইখিনি এৰিয়াত এ আৰু বি এই দুটা সেটতে থকা এলিমেণ্টছবোৰ থাকিব আৰু এইখিনি এৰিয়াত থাকিব তোমাৰ বিত থকা এলিমেণ্টবোৰ যিবোৰ এলিমেণ্ট এ সেটটোত নাই ওকে অনলি বি সেটটোত থকা এলিমেণ্টছবোৰ ইয়াত থাকিব তাক আমি এইদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ গতিকে আমি যিখিনি এৰিয়া কালাৰ কৰি দিছোঁ বা কাভাৰ কৰি দিছোঁ সেই গোটেইখিনি এৰিয়াই কি বুজাই আছে এ ইউনিয়ন বি বুজাই আছে হয়নে গতিকে এ ইউনিয়ন বিৰ ভেন ডায়াগ্ৰামটো আমি এইদৰে আঁকিব পাৰোঁ এতিয়া ইণ্টাৰছেকশ্যনৰ ভেন ডায়াগ্ৰাম আমি কিদৰে আঁকিম আগৰ দৰেই মই যদি দুটা সেট আঁকো এ আৰু বি ইয়াত এটা সেট আঁকিছোঁ এ আৰু আন এটা সেট আঁকিছোঁ বি ওকে দিছ ইজ দ্য সেট এ দিছ ইজ দ্য সেট বি এতিয়া এ আৰু বিৰ ইণ্টাৰছেকশ্যনত কোনখিনি এৰিয়া আহিব এ আৰু বিৰ কমন এৰিয়াখিনি আহিব নহয় জানো গতিকে এ আৰু বিৰ কমন এৰিয়াখিনি বুজাবৰ কাৰণে কেৱল আমি এইখিনি পাৰ্ট ৰং কৰি দিলেই হ'ব এই চিত্ৰটোৱে কি বুজাব যে দিছ ইজ দ্য ডায়াগ্ৰাম দিছ ইজ দ্য ভেন ডায়াগ্ৰাম অফ এ ইণ্টাৰছেকশ্যন ধৰিব পাৰিছা কি ক'লো আৰু সিমিলাৰলি মই যদি ডিসজয়েন্ট সেটৰ ভেন ডায়াগ্ৰাম আঁকিবলৈ চেষ্টা কৰোঁ ডিসজয়েন্ট সেট যে তোমালোকক পঢ়াইছিলোঁ ডিসজয়েন্ট সেটৰ ভেন ডায়াগ্ৰামটো কেনেকুৱা হ'ব যিহেতু সিহঁতৰ কোনো কমন এলিমেণ্টছেই নাই গতিকে সেট দুটা মই কেনেকৈ আঁকিব লাগিব এ বি দিছ ইজ দ্য সেট এ দিছ ইজ দ্য সেট বি ওকে ইহঁতৰ যিহেতু কোনো কমন এলিমেণ্টেই নাই সেয়েহে সিহঁতক আমি লগ লগাই নাআঁকো বেলেগ বেলেগকৈ আঁকিম ওকে these are the two sets A and B which are disjoint sets so এনেকৈ আমি ভেন ডায়াগ্ৰামবোৰ আঁকিব পাৰোঁ এতিয়া যিহেতু আমি ভেন ডায়াগ্ৰাম কি বুজি পালোঁ এতিয়া আমি লাষ্ট অপাৰেশ্যন অফ সেটছৰ লাষ্ট অপাৰেশ্যন ডিফাৰেন্স অফ সেটছ বুজিবলৈ চেষ্টা কৰোঁ চ' আমাৰ থাৰ্ড অপাৰেশ্যনটো হৈছে ডিফাৰেন্স অফ সেটছ দুটা সেটৰ আমি ডিফাৰেন্স কিদৰে ল'ব পাৰোঁ সেই কথাটো আমি এতিয়া বুজিবলৈ চেষ্টা কৰিম ওকে ডিফাৰেন্স অফ সেট বুজিবৰ কাৰণে আমি প্ৰথমত এটা এক্সাম্পল লওঁ সাপোজ দ্য সেট এ সেটটোত সাপোজ 1 2 3 4 5 6 এই ছটা এলিমেণ্ট আছে আৰু বি সেটটোত সিমিলাৰলি কি কি ধৰোঁ ধৰি লোৱা 2 4 8 10 এইকেইটা এলিমেণ্ট আছে এই চাৰিটা এলিমেণ্ট আছে ওকে এতিয়া এ ডিফাৰেন্স বিক আমি এনেকৈ এ মাইনাছ বি বুলি দিম এতিয়া এ ডিফাৰেন্স বিত কোনবোৰ এলিমেণ্ট আহিব লক্ষ্য কৰা যে এইটো এটা সেট হ'ব এই সেটটোত কোনবোৰ এলিমেণ্ট আহিব যিবোৰ এলিমেণ্ট এ সেটত আছে কিন্তু বি সেটত নাই অৰ্থাৎ এ সেটত থকা বি সেটৰ এলিমেণ্টবিলাকো আমি আঁতৰাই দিব লাগিব লক্ষ্য কৰা যে ইয়াত 1 এলিমেণ্টটো আছে এ সেটত 1 এলিমেণ্টটো আছে কিন্তু সেই এলিমেণ্টটো বি সেটত নাই গতিকে ইয়াত 1 এলিমেণ্টটো আহিব সিমিলাৰলি 2 এলিমেণ্টটো এত আছে কিন্তু বি সেটতো আছে গতিকে বি সেটৰ সকলোবোৰ এলিমেণ্ট যিহেতু আমি উলিয়াই দিব লাগিব গতিকে 2 এলিমেণ্টটো ইয়াত নাহে 3 এলিমেণ্টটো এত আছে কিন্তু বিত নাই গতিকে 3 টো আহিব 4 টো এত আছে কিন্তু বি টো আছে যিহেতু বিত থকা প্ৰত্যেকটো এলিমেণ্ট মই উলিয়াই দিব লাগিব গতিকে বিৰ এই 4 এলিমেণ্টটো ইয়াত নাহে তাৰপাছত 5 এলিমেণ্টটো এত আছে কিন্তু বিত নাই গতিকে 5 এলিমেণ্টটো ইয়াত আহিব সিমিলাৰলি 6 এলিমেণ্টটো এত আছে কিন্তু বিত নাই হয়নে বিত যিহেতু নাই গতিকে ইয়াত এই 6 এলিমেণ্টটো আহিব 1 3 5 6 এইকেইটা এলিমেণ্ট এ ডিফাৰেন্স বিত আহিব ওকে আণ্ডাৰষ্টুড সিমিলাৰলি বি ডিফাৰেন্স এত কি আহিব চোৱা বিত থকা প্ৰত্যেকটো এলিমেণ্ট আহিব কিন্তু এত থকা এলিমেণ্টবোৰ নাহে বিত এতিয়া 2 এলিমেণ্টটো আছে এটো আছে 2 এলিমেণ্ট গতিকে নাহে বিত 4 এলিমেণ্টটো আছে এটো আছে 4 এলিমেণ্টটো গতিকে এটো এলিমেণ্টটো নাহে বিত 8 এলিমেণ্টটো আছে কিন্তু এই 8 এলিমেণ্টটো এত নাই গতিকে 8 আহিব সিমিলাৰলি 10 এলিমেণ্টটো ইয়াত আছে কিন্তু এত নাই গতিকে 10 এলিমেণ্টটো আহিব ওকে আণ্ডাৰষ্টুড গতিকে এ ডিফাৰেন্স বি কি হ'ল বি ডিফাৰেন্স কি হ'ল বুজি পালা আশা কৰোঁ তোমালোকে ডিফাৰেন্স অফ সেটৰ আইডিয়াটো গম পাই গৈছা এতিয়া আমি কি পঢ়িম আমি ডিফাৰেন্স অফ সেটৰ ডেফিনেশ্যন পঢ়িবলৈ চেষ্টা কৰিম বা বুজিবলৈ চেষ্টা কৰিম ওকে চোৱা ডিফাৰেন্স অফ সেটছৰ ডেফিনেশ্যনটো কি দ্য ডিফাৰেন্স অফ দ্য সেটছ এ এণ্ড বি ইন দিছ অৰ্ডাৰ বুলি কিহৰ কাৰণে কৈছে কাৰণ অলপ আগত মই যিটো এক্সাম্পল দিলোঁ লক্ষ্য কৰিবা যে এ মাইনাছ বি
আৰু b minus a এই দুটাই একে সেট নহয় বেলেগ বেলেগ সেট গতিকে ডিফাৰেন্স অফ সেটছৰ ক্ষেত্ৰত অৰ্ডাৰটো মেটাৰ কৰে ইউনিয়ন আৰু ইন্টাৰসেকশনৰ ক্ষেত্ৰত অৰ্ডাৰটো মেটাৰ কৰা নাছিলে কাৰণ সেইবোৰ কমিউটেটিভ অপাৰেশন আছিলে কিন্তু এই ডিফাৰেন্স অফ সেট অপাৰেশনটো কমিউটেটিভ অপাৰেশন নহয় গতিকে ইয়াত অৰ্ডাৰটো মেটাৰ কৰিব a ডিফাৰেন্স b উলিয়াই আছা নে b ডিফাৰেন্স a উলিয়াই আছা বিৰাটে মেটাৰ কৰিব কথাটো ওকে গতিকে the difference of the sets a and b in this order অৰ্থাৎ a minus b সেটো কি হ'ব সেই সেটটো কি হ'ব the set of all elements which belong to a but not to b a থকা প্ৰত্যেকটো এলিমেন্ট আহিব কিন্তু b থকা এটা এলিমেন্টটো তাত নাহে so this is the definition of the operation of difference of set আৰু ইয়াক আমি ম্যাথমেটিক্যালি কি দৰে লিখিব পাৰো লক্ষ্য কৰা যে a minus b is equal to the set of all x such that x belongs to a and x does not belong to the set b okay ইয়াক এই দৰে আমি লিখিব পাৰো x 8 আছে কিন্তু b নাই ম্যাথমেটিক্যাল ডেফিনিশনটো হৈছে এটো আশা কৰো তোমালোকে ডিফাৰেন্স অফ সেটছৰ ডেফিনিশন বুজি পাইছা আৰু ইয়াৰ ভেন ডায়াগ্ৰামটো কেনেকুৱা হ'ব লক্ষ্য কৰা যে a এটা যদি সেট হয় b এটা যদি সেট হয় দিস ইজ দা সেট a দিস ইজ দা সেট b এটা a minus b এ কি বুজাব a minus b এ হেতু বুজাব যে a থকা প্ৰত্যেকটো এলিমেন্ট আহিব কিন্তু b থকা এটা এলিমেন্টও নাহে হয়নে যেহেতু এইখিনি এলিমেন্ট এই কমন এৰিয়া খিনি b আছে গতিকে এইখিনি এৰিয়া নাহিব কেৱল এইখিনি এৰিয়া আহিব দিস ইজ দা পাৰ্ট a minus b ওকে a minus b ৰ যিখিনি আমাৰ a minus b ৰ যিবিলাক এলিমেন্ট আছে সেই এলিমেন্টবোৰ এইখিনি এৰিয়াত থাকিব ওকে সো ডিফাৰেন্স অফ সেটছৰ ভেন ডায়াগ্ৰাম হ'ল এটো আমি এই দৰে ডিফাৰেন্স অফ সেটছৰ ভেন ডায়াগ্ৰামটো আঁকিব পাৰো সো আশা কৰো তোমালোকে তিনিটা অপাৰেচনে ভালকে বুজি পাইছা কি কি তিনিটা অপাৰেচন ইউনিয়ন অফ সেটছ ইন্টাৰসেকশন অফ সেটছ আৰু ডিফাৰেন্স অফ সেটছ আগলৈ যেতিয়া আমি এই অপাৰেচনবোৰৰ লগত জড়িত এক্সাম্পলবোৰ চাম তেতিয়া এই অপাৰেচনবিলাকৰ লগত থকা কনসেপ্টবোৰ আৰু ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব আশা কৰো আজিৰ ভিডিওটো তোমালোকৰ লাভদায়ক হ'ব তোমালোকে যদি কিবা বুজা নাই মোক কমেন্ট সেকশনত ধুনীয়াকৈ প্ৰশ্ন কৰি সুধিব পাৰা ধন্যবাদ